কৰি ল'লে লৈ কেনে আপোনালোকে ইয়াতে ধৰিব, এইটো কেৰিং হেণ্ডেলত নিব, জুই যিমান পাৰে ওচৰলৈ লৈ যাব। ইয়াৰ কিন্তু এনেই থাকে লেংথ আপোনাৰ 6 মিটাৰমান যায়। ইয়াৰ পৰা যদি মাৰি দিওঁ 6 মিটাৰ দূৰলৈ পাউডাৰটো থ্ৰ' কৰিব, কিন্তু কি হয় ইমান এফেক্টিভ ৰিজাল্টটো নাপাব সিমান দূৰৰ পৰা কৰিলে। সেইটো কাৰণে যিহেতু জুইটো সৰু অৱস্থাতে আছে, ডাঙৰটো হোৱা নাই, আমি কেতিয়া ব্যৱহাৰ কৰিম ইয়াক? আৰু এটা মই কথা ক'ব পাৰিছোঁ, ইয়াক ফাৰ্ষ্ট এইড অফ ফায়াৰ ফাইটিং এপ্লায়েন্সেছ বুলিও কোৱা যায়। তো জুইক আমি প্ৰাথমিক অৱস্থাতে আমি নুমাবৰ কাৰণেহে এইটো ব্যৱহাৰ কৰোঁ। যেতিয়া আমি জুইকুৰা সৰু হৈ থাকিব তেতিয়া আমি ওচৰতো যাব পাৰিম আৰু সহজতে নুমায়ো দিব পাৰিম। ঠিক আছে, তো ইয়াক আমি এইম কৰিম আৰু এইটো স্কিউজ গ্ৰিপ যিটো আছে, স্কিউজ হেণ্ডেল বা স্কিউজ গ্ৰিপ, তাক আমি লাহেকৈ স্প্ৰে কৰাৰ দৰে এনেকৈ প্ৰেছ কৰিম। প্ৰেছ কৰি দিলে ইয়াৰ পৰা ৰিলিজ হ'ব পাউডাৰ। তো আৰু এই পাউডাৰটো কি কৰিম আমি এনেকুৱা ধৰণৰ ঝাৰু দিয়া নিচিনা চুইপিং মোচনত এনেকৈ ঘূৰাই ঘূৰাই মাৰিম, মানে এটা জেগাতে নিৰ্দিষ্ট টাৰ্গেট কৰি। এইটো ব্যৱহাৰ কৰোঁতে আৰু এটা বস্তু ধ্যান দিব লাগিব আমি, সেই ধ্যান দিব লগা বাঁহৰ ডাইৰেকশ্যন। যদি বতাহটো যদি এইফালে মাৰি আছে মোৰ গাৰ ফালে, মই যদি এইফালৰ পৰা মাৰোঁ তেতিয়াহ'লে বস্তু কি হ'ব, ইয়াৰ পৰা ওলোৱা পাউডাৰখিনি মোৰ গাতে পৰিব আহি, জুইত ইমান বেছি ইফেক্টটো নহ'ব। সেইটো কাৰণে বতাহটো যদি এইটো ডাইৰেকশ্যনৰ পৰা মাৰি আছে, মানুহজন সিফালে গৈ মানে বতাহৰ উল্টা ডাইৰেকশ্যনৰ পৰা মাৰিব লাগিব। সেইটোৱে বতাহৰ ডাইৰেকশ্যন যিফালে গৈছে যাতে পাউডাৰটো সেইটো ডাইৰেকশ্যনত যায়, সেইটো বস্তু ধ্যান দিব লাগিব। ঠিক আছে, তো এইটো আপোনালোকে ABCটো প্ৰেক্টিকেলি বাৰু কৰি দেখাম। পাউডাৰটো গাত লাগিলে বিশেষ একো প্ৰব্লেম নহ'লেও এটা কেমিকেল পাউডাৰ হয়, কিন্তু ধৰক এটা ইচিং ইৰিটেশ্যন কিবা এটা হ'ব পাৰে, ড্ৰেইনেজ কিবা হ'ব পাৰে। সেইটো কাৰণে পৰাপক্ষত অলপ ৰখাটো ভাল যাতে গাত যাতে নপৰে, যিহেতু কেমিকেল পাউডাৰ। ঠিক আছে, তো এইটো হৈছে আপোনালোকে চাব, এইটোক কয় মেকানিকেল ফৰ্ম এক্সটিংগুইচাৰ। এতিয়া আপোনালোকে মেকানিকেল ফৰ্ম বুলি ইয়াতে লিখাই আছে, দেখিছে মেকানিকেল ফৰ্ম বুলি লিখা আছে, আৰু ইয়াতে আপোনালোকে মই যে ক'লোঁ AB লিখা আছে। এইটো মানে আপুনি A ক্লাছতো ব্যৱহাৰ কৰিব পাৰিব, B ক্লাছতো ব্যৱহাৰ কৰিব। এতিয়া A ক্লাছ ফায়াৰটো কি আছিলে? এনেকুৱা ধৰণৰ জুই আছিল, নৰ্মেল অৰ্ডিনাৰী ফায়াৰ আছিল। তো অৰ্ডিনাৰী ফায়াৰটো আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। B ক্লাছটো আছিল তেলৰ জুই, গতিকে আমি তাতে ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া ইয়াতে যদি লিখা নাথাকে, কেতিয়াবা কিছুমান ইয়াতে আমি লিখা নাথাকাও পাই যাওঁ, হয়নে নহয়? কেতিয়াবা হয়তো ৰ'দ পৰি কিবা হয়, ফেডেড হৈ যায়, পুৰণা হৈ গ'লে এইবিলাক লেবেলিংবিলাক গুচি যাব। তেতিয়া আমি ক'ত চিনি পাম? তো তেতিয়া আমি চিনি পাম এইটো পেপা চেপৰ আছেনে অলপ দীঘল, এই পেপাটো য'ত থাকিব তাতে আমি গম পাম যে এইটো মেকানিকেল ফৰ্ম হয়। এইটো দীঘলকৈ থাকিব টিউবটো, আৰু ইয়াতে ফুটা থাকিব। আপোনালোকে চাওক ইয়াতে ফুটা থাকিব, দেখিছে? তেতিয়া আমি গম পাম যে এইটো ভিতৰত কি আছে, মেকানিকেল ফৰ্ম আছে, আমি ইয়াক তেলৰ জুইত ব্যৱহাৰ কৰিব পাৰোঁ, হয়নে? তো এইটো ব্যৱহাৰ কৰাৰ প্ৰচেছ ছেম। আপোনালোকে এইটো খোলাই আছে ইয়াতে, ছেফটি পিনটো আপোনালোকে আঁতৰালে, তাৰপিছত যিটো ইয়াতে ছেফটি কিবা এটা আছে এইটো আঁতৰাই ছেম এইটো স্কিউজ গ্ৰেপ, এইটো হেণ্ডেল আপোনালোকে ইয়াক টাৰ্গেট কৰিব আৰু ইয়াক স্প্ৰে কৰিব হাতত লৈ কেনে। ঠিক আছে, এইটো অলপ গধুৰ হয়, তথাপিতো পাৰিব। এইটো বাৰু এইটো অলপমান প্ৰব্লেম। মেটেৰিয়েলটো মানে ফেনৰ নিচিনা হ'ব। ইয়াতে পানী আছে, যেনেকৈ ফেন থাকে এনেকুৱা হ'ব। ইয়াতে মই সেই কথাটো কোৱা নাই, মানে একেবাৰে কৰিয়ে দেখাম বুলি ভাবি আছিলোঁ। ইয়াতে পানী আৰু মেকানিকেল ফৰ্ম কনচেনট্ৰেট এটা থাকে। ঠিক আছে, তো এই ফৰ্ম কনচেনট্ৰেট আৰু পানী মিক্স হৈ কেনে, আৰু এই যে ফুটাকেইটা দিছে হাৱাৰ কাৰণে দিছে, এয়াৰ চাকচন কৰিবৰ কাৰণে, এয়াৰেশ্যন হল বুলি কয়। পানী, এয়াৰ আৰু ফৰ্ম কনচেনট্ৰেট, এই তিনিটা বস্তু মিশ্ৰণ হৈ কেনে আমি যে চাৰ্ফ যে কাপোৰত তেনেকৈ গুলি দিলে যেনেকৈ চাৰ্ফৰ ফেন ওলাই নে নাই, ঠিক তেনেকুৱা ধৰণৰ বাবলছ ওলাব, ফৰ্ম ওলাব। কি কয় সেইটো বেলেগ, এইটোত ভাল্ভ নাথাকে, এইটো প্ৰেছাৰাইজ কৰাই আছে। এই প্ৰেছাৰটো ইয়াতে ইণ্ডিকেট কৰি দিব, মানে এই যদি প্ৰেছাৰটো কমি যায় ই ৰেড মাৰ্কলৈ গুচি যাব। এই নিডলটো দেখিছে গ্ৰীণ ৰেড যি আছে, এই আপুনি যিটো কৈছে এটা বাল্বৰ নিচিনা থকাটো সেইটো কাৰ্টিজ, সেইটো কাৰ্টিজ টাইপ, সেইটো আজিকালি কমি গৈছে, সেইটো আজিকালি প্ৰায় বেণ্ডে হৈছে, আজিকালি এইটোৱে ব্যৱহাৰ। আৰু সেইটোতকৈ এইটো বহুত ছেফ, বুজি পাইছে? কাৰ্টিজটোত কি হয়, মই যে ক'লোঁ কেতিয়াবা যদি টিউবটোৰ কিবা ডিফেক্ট থাকে, কাৰ্টিজটো যদি এছেম্বলিটো লগোৱাত যদি কিবা কাৰণত লুজ হৈ যায়, থ্ৰেডত যদি লুজ হৈ আছে, উল্টাকৈ মাৰি দিয়ে, ব্লাষ্ট হৈ যোৱা চান্স।
বুজি পালে তো এইকেইটা গম পালে এইটো হৈছে CO2 কাৰ্বন ডাই অক্সাইড গেছ ফায়াৰ এক্সটিংগুইচাৰ তো এইটো কি লিখা আছে CO2 ইয়াতে লিখা আছে B আৰু C সব মইতো ক'লো গেছ ফায়াৰৰ কাৰণে তো গেছ ফায়াৰটো অইল ফায়াৰটো আপুনি ব্যৱহাৰ কৰিব পাৰিব কিন্তু কি অইল ফায়াৰ কেনেকুৱা বা গেছ ফায়াৰ কেনেকুৱা যদি সৰু অৱস্থাত জুইকুৰা থাকে ইনিচিয়েল ষ্টেজতে যদি জুই ডাঙৰ হৈ যায় আপুনি ইয়াৰ 10টা মাৰিলেও কিন্তু জুই কণ্ট্ৰল কৰিব নোৱাৰিব ঠিক আছে যদি আমি সৰু অৱস্থাতে জুই ধৰিব লাগে বা নুমাব লাগে তেতিয়াহ'লে এইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ এইটো B আৰু C এইটো B আৰু C এই মাজৰটো এক নম্বৰ ABC আপোনালোকে এইকেইটা এইটো খালি D ক্লাছ মানে ইলেক্ট্ৰিক ফায়াৰত ব্যৱহাৰ নকৰিব বাকীকেইটা আপোনালোকে নৰ্মেলি পাৰে এই তিনিটা ABC এইটো হৈছে মেকানিকেল ফৰ্ম স্পেচিয়েলি ফৰ অইল ফায়াৰ ঠিক আছে এক্সেপ্ট ইলেক্ট্ৰিকেল কাৰণ ইয়াতে পানী থাকে এইটো BC এইটো BC ঠিক আছে তো এইটো আপোনালোকে ইলেক্ট্ৰিক ফায়াৰত ব্যৱহাৰ কৰিব পাৰে যথেষ্ট ইফেক্টিভ হয় তো ইলেক্ট্ৰিক ফায়াৰটো মেইন মানে D এটা মানে D ক্লাছ আৰু CO2 হয় কাৰ্বন ডাই অক্সাইড ইয়াৰ এইটো কেৱল ডিৰ কাৰণে ইলেক্ট্ৰিকৰ কাৰণে ডিৰ কাৰণেও হয় আপোনাৰ গেছৰ কাৰণেও হয় মানে মেইন কথাটো হৈছে কি জুইটোৰ পুৰা কভাৰ কৰি ল'ব মানে ওচৰত থকা অক্সিজেনবিলাক এই কাৰ্বন ডাই অক্সাইড যেতিয়া নেকি বেছি হৈ যাব তাতে অক্সিজেন গুচি যাব আঁতৰি যাব নাই যিহেতু যিকোনো জুই নুমাব ইউনিভাৰ্চেল তো এইটোতো ঠিক তেনেকুৱা ধৰণৰ এটা সেফটি পিন থাকে এইটো ইম্পৰ্টেণ্ট লগাব জানাটোৱে এইটো সেফটি পিন দেখিছে এইটো ইয়াতে লগোৱাই আছে আপোনালোকে এইটো খুলি লৈ পেলাই ঘূৰাই থাকিলেও কিন্তু এই ফোন নাখাব তেতিয়াহ'লে আপোনালোকে এই সেফটি পিনটো আঁতৰাই নাযাব সেফটি পিনটো আঁতৰালে তাৰপিছত ইয়াতে চাব ইয়াতে এৰো মাৰ্ক কৰাই আছে কোনফালে খুলিব লাগে এৰো মাৰ্ক কৰাই আছে দেখিছে অপেন বুলি লিখি এনেকৈ এৰো মাৰ্ক কৰি থৈছে দেখিছে এণ্টি ক্লকৱাইজ না অপেন বুলি দি এনেকৈ এৰো মাৰ্ক কৰি থৈছে এণ্টি ক্লকৱাইজ ঠিক আছে তো এইটোত আমি কি কৰিম যিটো ছাইডত আপোনাৰ এৰো মাৰ্ক দি থৈছে আমি সেইটো ছাইডত লাহেকৈ ঘূৰাম মানে বটল খোলাৰ নিচিনা ঠিক আছে কিন্তু এইটো যেতিয়া আপোনাৰ হেৰি কৰিব ব্যৱহাৰ কৰিব খুলিব তেতিয়া এই যে চাউণ্ডটো লাহে লাহে পাইছে এইটো বহুত ডাঙৰকৈ ওলাব অলপ ডাঙৰকৈ বহুতো নহয় অলপ ডাঙৰকৈ ওলাব এতিয়া কি হয় বহুত মানুহে এইটো যেতিয়া ব্যৱহাৰ কৰে এই চাউণ্ডটো ওলালে ভয় খায় কিবা বেয়াই হ'ল নেকি তো সেইটো কাৰণে কি হয় পেলাই থৈ কেনে গুচি যায় তো সেইটো কাৰণে ইয়াক আমি যেতিয়া ব্যৱহাৰ কৰিম এই চাউণ্ডটো ওলালে যাতে আমি ভয় নকৰোঁ আৰু ইয়াক ধৰাৰ জাষ্ট কেৰিং হেণ্ডেল আৰু ইয়াতে যিটো আমাৰ টিউবত যিটো গ্ৰিপ দিয়া আছে হেণ্ড গ্ৰিপ তাতে আমি ধৰিম বেলেগ এই মেটেল পৰ্চনত যাতে আমি টাচ নকৰোঁ সেইটোৰ ওপৰত ধ্যান দিব এইটো ব্যৱহাৰ কৰোঁতে ঠিক আছে পলবাৰ্ণ হৈ যাব এইটো যিহেতুকে আমি ব্যৱহাৰ কৰোঁতে ইয়াতে CO2 কাৰ্বন ডাই অক্সাইড গেছ 744 LPS প্ৰেছাৰ মানে বহুত প্ৰেছাৰ কৰি কেনে ভৰোৱাই আছে তো ই যেতিয়া নেকি ৰিলিজ হৈ আহিব ই ঠাণ্ডা হৈ গ'লে কি এই মেটেল পৰ্চনবিলাকত কি হৈ যায় বহুত ঠাণ্ডা হৈ যায় বৰফৰ নিচিনা আপোনালোকে দেখা পাব আৰু যদি ইয়াক কণ্টিনিউৱাছ আমি যদি ব্যৱহাৰ কৰি থাকোঁ ই কি হ'ব ফৰ্মেশ্যন আইচ হৈ যায় তো সেইটো কাৰণে ইয়াক ব্যৱহাৰ কৰোঁতে আমি জাষ্ট 30 to 40 ছেকেণ্ড আমি ইউজ কৰিলোঁ আকৌ অলপমান বন্ধ কৰিলোঁ আকৌ ইউজ কৰিলোঁ আকৌ বন্ধ কৰি দিলোঁ তেনেকুৱা ধৰণত আমি ব্যৱহাৰ কৰিলে ইয়াৰ ছেফটিটো থাকি যায় ঠিক আছে তো আমি যেতিয়া জুই জ্বলাই কেনে দেখুৱাম তেতিয়া আপোনালোকে নিজে ব্যৱহাৰ কৰিব হ'ব সেইটোৱে সুবিধা হ'ব তো ইয়াক চেম খালি ৱেইটটো বেছি হয় ইয়াৰ চিলিণ্ডাৰটো আৰু ইয়াক টাৰ্গেটলৈ লৈ যাব ফায়াৰৰ ওচৰলৈ যিমান পাৰে সিমান ওচৰলৈ কাৰণ কিয় কাৰণে ইয়াতে গেছ থাকিব তো গেছটোতো এনেকুৱা নহয় যে সেই পাউডাৰটো 6 মিটাৰ দূৰলৈকে গুচি যাব কিন্তু গেছটো 6 মিটাৰ দূৰলৈ ইমান এফেক্ট নকৰিব পাৰে সেইকাৰণে যিমান পাৰে ওচৰত গৈ ইয়াক আপুনি ব্যৱহাৰ কৰিব যাতে এৰিয়াটো যাতে গোটেই ফালে CO2 হৈ যায় আপোনালোকে সেইটো বস্তুটো চিম্পলকৈ কৰিব হ'ব এইটো ধৰা চিষ্টেম সেইটোৱে এনেকৈ ধৰি লৈ যাব যেতিয়া আপোনালোকে হেৰি কৰিব এনেকুৱা ধৰণৰ ঠিক আছে কেতিয়াও মানুহজন কি কয় সেইবিলাক বস্তু নকৰিব মানে কিবা কাৰণত এইবিলাক বস্তু ধৰ কিবা মেকানিকেল ডিফেক্ট থাকিব পাৰে টেকনিকেল ডিফেক্টো থাকিব পাৰে আপুনি মাজত লৈ কেনে কৰি আছে কিবা কাৰণত যিহেতু উঠি আহিলে তো মানুহ গুচি যাব হয় নহয় তো সেইটো কাৰণে সদায় মানুহজনে ছেফ এটা জেগা লৈ ল'ব মুখ আঁতৰাব বডিটো আঁতৰাব আৰু এনেকুৱা ধৰণৰ ঠিক আছে
আদাৰৱাইজ কি হৈ যাব নিজৰ ক্ষতি হ'ব পাৰে কেতিয়াবা। আৰু এইটোত আপোনালোকে এটা বস্তু ধ্যান দিব, মেইনটেনেঞ্চৰ ক্ষেত্ৰত কৈছোঁ, কেয়াৰ এণ্ড মেইনটেনেঞ্চ যিটো, কেতিয়াবা কি হয় এই জেগাটো এই নজলটো লুজ হৈ যায়, ঠিক আছে, তেতিয়া কি হ'ব এইফালৰে CO2 যিমান ওলাব এইফালেৰে সিমানে লিকেজ হৈ থাকে, তেতিয়া প্ৰেছাৰটো কমি যাব আৰু ৱেষ্ট হৈ থাকিব। মষ্ট কৰিলে এইটোত অলপমান লিকেজ আছে, মই এটা চাই সেইটো কাৰণে প্ৰেছাৰটো এইফালে ইমান বেছিকৈ নাপাওঁ। এইটো কিমান ঠাণ্ডা হৈছে দেখিছে, ঠাণ্ডাটো দেখিছে নাই, এইটো ৰেঞ্জ টাইট দেখিছে, এইটো যদি এতিয়া কিমান ঠাণ্ডা হৈছে, এইটো যদি আপুনি কণ্টিনিউ ধৰি থাকে হাতখন তাতে চেপটি যাব, সেইটো ঠাণ্ডাই পৰা হৈ যাব, হ'ব কালাৰটো বেলেগ নাই, এইটো আইচ হৈ গৈছে, বৰফ জমা হৈ যাব তাতে, গোটা হৈ যাব বৰফ। সেইটো কাৰণে ইয়াক আমি অলপ কণ্টিনিউত ব্যৱহাৰ বৰফ নাই, বৰফ হৈ যাব। এক্সটিংগুইচাৰ ব্যৱহাৰখিনি শিকিলে আপোনালোকে নিশ্চয় অলপ হ'লেও বুজি পায়। আইডিয়া এটা হৈছে, আইডিয়া এটা হৈছে। তো এতিয়া